আমাৰ অসমত সমমুঠ নদী আছে ৩২৭খন। বানপানীটো এটা ৰাজনৈতিক অস্ত্ৰ হৈ থাকিব আৰু বানপানীক লৈ পেলাই ৰাজনীতি কৰি থকা হ'ব। তেওঁলোকক আমি তেতিয়াই ২২ চনতে এটা ডাঙৰ প্ৰস্তাৱ দিছিলোঁ, যিটো মই ভাৰতৰ নীতি আয়োগক দিছোঁ, প্ৰধানমন্ত্ৰীক দিছোঁ। অসমৰ ১২৫জন বিধায়ক একেবাৰে নীৰৱ হৈ থাকে। তাৰ ভিতৰত সহ ভূমিকা গ্ৰহণ কৰা মানুহজনেই হৈছে অখিল গগৈ ডাঙৰীয়া। নমস্কাৰ, নিউজ নৰ্থ আছামৰ প্ৰতিগৰাকী দৰ্শকক মই ৰমেন বৰাই স্বাগতম জনাইছোঁ। আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সেই বিষয়টো আপোনালোকে সকলোৱে জানে যে শিৱসাগৰ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতি কি ভয়াৱহ হৈছে, য'ত নেকি আমি সংবাদ মাধ্যম তথা সামাজিক মাধ্যমৰ জৰিয়তে জানিব পৰা মতে 50 বছৰৰ ভিতৰত তেনেকুৱা বানপানী তাত হোৱা নাই। গতিকে সেই বানপানীৰ বিষয়ক লৈ কিছু কথা পাতিবৰ বাবে আমি পুনৰ আমাৰ অনুষ্ঠানত অতিথি কৰিছোঁ এগৰাকী সুবক্তা তথা অধ্যয়নপুষ্ট ব্যক্তি আৰু অসমৰ বানপানীৰ ক্ষেত্ৰত ২০২২ চনতে তেখেতে এক পৰিকল্পনা কৰি চৰকাৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছিলে। সেইগৰাকী বিশিষ্ট ব্যক্তি হৈছে গহপুৰ সমজিলাৰ দুবিয়াৰ কেশৱ গগৈ। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম যে যি প্ৰকৃতিৰ ভয়ংকৰ ৰূপ শিৱসাগৰ আৰু যোৰহাট জিলাত, যিটো পূৰ্বতে কেতিয়াও হোৱা নাই বুলি আমি জানিব পাৰিছোঁ, গতিকে এই সন্দৰ্ভত অকণমান আপোনাৰ মুখেৰে জানি ল'ব বিচাৰিম। এই বানপানীটো হৈছে অসমৰ এটা আটাইতকৈ ডাঙৰ সমস্যা। এই সমস্যাটো যদি সমাধান কৰিব পৰা নাযায়, তেনেহ'লে অসমে কেতিয়াও আৰ্থিকভাৱে সবল হৈ কোনোদিন উঠিব নোৱাৰে। এই সমস্যাটোক সমাধান কৰিবৰ কাৰণে ভাৰত চৰকাৰে, অসম চৰকাৰে যদি প্ৰচেষ্টা চলাইছে, কিন্তু বিজ্ঞানসন্মতভাৱে প্ৰচেষ্টা নচলোৱাৰ বাবে আৰু ৰাজনৈতিক দলসমূহে এই বিষয়টোক সময়ৰ বহু আগতেই গুৰুত্ব নিদিয়াৰ বাবে আজি সমস্যাটো এক ভয়াৱহ ৰূপ লৈছে। এই সমস্যাটো সমাধান কৰিবৰ কাৰণে 1952 চনৰ পিছৰ পৰাই আজিৰ তাৰিখলৈকে বহুতো বোৰ্ড খোলা হ'ল, বহুতো আয়োগ খোলা হ'ল যে এইটো সমস্যা সমাধান কৰিব লাগে আৰু অসমক যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিব লাগে। কিন্তু চৰকাৰৰ কামবিলাক বহুমুখী আঁচনিৰ যোগেদি এইটো কৰিব বিচৰা নাই। চৰকাৰে হেমাহি কৰে আৰু ৰাজনৈতিক দলসমূহে সময়ত সমস্যাটোক দাঙি ধৰে আৰু যেতিয়াই এই সমস্যাটো লাহে লাহে স্থবিৰ হৈ আহে, তেতিয়াই ৰাজনৈতিক দলসমূহ আঁতৰ হৈ যায় আৰু সমস্যাটো সমস্যা হৈ থাকে। এতিয়া যিহেতু অসমৰ বানপানী হোৱাৰ মূল অভিকেন্দ্ৰ হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ, কিন্তু অলপ আগত মই সামাজিক মাধ্যমত দেখোঁতে অখিল গগৈ ডাঙৰীয়াই কৈছে যে নাগালেণ্ডৰ পানী এৰি দিয়াৰ ফলত শিৱসাগৰত এই ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ বাদে যোৰহাটত কি কাৰণে বান পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু অখিল গগৈ কোৱা কথাটো সত্য নেকি? নহয়, অখিল গগৈয়ে কোৱা কথাত সত্যতা আছে, কিন্তু সেইটোৱে এটা চূড়ান্ত কথা নহয়। অসমত বানপানী হোৱাৰ কথাটো যদি আপোনালোকে বিশ্লেষণ কৰি চায়, গৱেষণা কৰি চায়, পৰ্যবেক্ষণ কৰি চায়, তেনেহ'লে অসমত বানপানী আগতেও হৈছে আৰু বানপানী হ'বই, এইটো অৱধাৰিত। কিন্তু এই যিখিনি পানী আছে, এই পানীখিনিক ওলাই যাবৰ কাৰণে এটা নিৰ্দিষ্ট ৰাস্তা তৈয়াৰ কৰি দিব লাগিব, এটা পথ তৈয়াৰ কৰি দিব লাগিব। আমাৰ অসমত সমমুঠ নদী আছে ৩২৭খন। বৰাক আৰু ব্ৰহ্মপুত্ৰৰ ভিতৰত ৩২৭খন নদী আছে। বৰাকতো সেইটো উপদ্ৰৱ চলাইছে। বৰাকৰ নদীখন আহিছে, বৰাক নদীখন আহিছে মণিপুৰৰ পৰা, ব্ৰহ্মপুত্ৰ আহিছে আমাৰ অৰুণাচলকে কেন্দ্ৰ কৰি। কিন্তু অধিকাংশ এই ব্ৰহ্মপুত্ৰ নদীখন আছে চীন দেশত। চীনৰ পৰা আহি অৰুণাচলত অলপ চুইছে, বেছি চোৱা নাই, কিন্তু আমাৰ ইয়াত প্ৰায় ৬০০ কিলোমিটাৰ চুইছে অসমত। যাই কি নহওক, এই ব্ৰহ্মপুত্ৰৰ জন্ম বৃত্তান্ত সম্পৰ্কে আজি ক'বলগীয়া নাই। আজি ক'বলগীয়া আছে এইটোৱেই যে ব্ৰহ্মপুত্ৰ যিবিলাক উপনদী আছে, সেই উপনদীবিলাকৰ যিটো গৰ্ভ, সেইটো ডাঙৰ হৈ আহিলে। কি কাৰণে আহিলে? যে পাহাৰীয়া অঞ্চলৰ দ্বাৰা আবৃত্ত হৈ আছে অসমখন। আজি যে অখিল গগৈয়ে এটা কথা কৈছে যে নাগালেণ্ডত বহুতো খনন কাৰ্য কৰাৰ কাৰণে তাৰ পৰা পানী বাগৰি আহিছে, ঠিক সেই কথাটোকে কেন্দ্ৰ কৰি মই ক'ব বিচাৰিছোঁ, আজি অৰুণাচলত যিবিলাক পাহাৰীয়া অঞ্চলত খনন কাৰ্য কৰা হৈছে বা তাত ডেম বনোৱা হৈছে, বা ঠিক তেনেধৰণে আপোনাৰ মিজোৰামত তেনেকৈ বনোৱা হৈছে, নাগালেণ্ডত তেনেকৈ বনোৱা হৈছে,
আৰু তাৰ পৰা বহু বস্তু আহি গেদ আহি গছ গছনি আহি উপনদীবিলাক গৰ্ভটো ডাঙৰ কৰি পেলালে, মানে ওখ কৰি পেলালে, ওফন্দি উঠিলে। আজি প্ৰায় 50-60 বছৰে উপনদীবিলাক খনোৱা হোৱা নাই। আজি যদি 327খন উপনদীৰ ভিতৰত অলপ অলপকে যদি ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ উপনদীবিলাক খনোৱা হ'লহেঁতেন, তেনেহ'লেও কিন্তু আমাৰ বানপানীয়ে ইমান উপদ্ৰৱ কৰিবলৈ সক্ষম নহ'লহেঁতেন বুলি মই আজি তাৰিখত ভাবোঁ। গতিকে উপনদীবিলাক খনাব লাগিব, আৰু উপনদী খনাবলৈ আজি কেন্দ্ৰীয় চৰকাৰে বা অসম চৰকাৰে ক'ব আমাৰ ইমান পুঁজি নাই, কিন্তু ক্ৰমান্বয়ে আজি যদি 3খন উপনদী বৰাক উপত্যকাৰ খনায় আৰু 3খন উপনদী ব্ৰহ্মপুত্ৰ খনায়, তেনেকৈ যদি খনালেহেঁতেন তেনেহ'লেও আমি ইয়াত কৃতকাৰ্য লাভ কৰিব পাৰিলোহেঁতেন বুলি মই ভাবোঁ। আমাৰ উত্তৰ অসমত বিশেষকৈ বানপানীৰ ঠাই বুলি ক'ব পাৰি। উত্তৰ অসমত বানপানী হ'লে চৰকাৰে যেনেকুৱা ধৰণৰ গুৰুত্ব প্ৰদান কৰে আমি দেখি আহিছোঁ, কিন্তু শিৱসাগৰ আৰু যোৰহাট জিলাৰ ক্ষেত্ৰত তেনেকুৱা নহয় বুলি আমি সামাজিক মাধ্যম যোগে জানিব পাৰিছোঁ। আমি আচলতে তাত যোৱা নাই যেতিয়া আমি প্ৰকৃত কথাটো আমি গম নাপাম। কিন্তু আপোনাৰ দৃষ্টিত কি হ'ব যে তাৰ যিহেতু শিৱসাগৰত অতি ভয়ংকৰ বান পৰিস্থিতি, যোৰহাটতো ভয়ংকৰ বান পৰিস্থিতি, তাত অত্যাধিক মানুহ বানৰ কবলত পৰি মৃত্যুমুখত পৰিছে, গতিকে কি ক'ব চৰকাৰে আপোনাৰ তাত কেনেকুৱা গুৰুত্ব দিছে বুলি আপুনি অনুভৱ কৰিছে? চৰকাৰে বানপানী যেতিয়া উপদ্ৰৱ চলায় তেতিয়া চৰকাৰে যিকোনো ধৰণৰ ভূমিকা লোৱাটো এইটো স্বাভাৱিক কথা। সাহায্য দিয়া বা দি পেলাই সাময়িকভাৱে মানুহবিলাকক কষ্টৰ পৰা উপশম ঘটোৱা এইখিনি কাম কৰিবই। কিন্তু বানপানী সম্পৰ্কত মই এইটো ক'ব বিচাৰিছোঁ যে বানপানী হোৱাৰ কমচে কম 5-6 বছৰ বা 7 বছৰ বা 10 বছৰ আগৰ পৰা পূৰ্ণ প্ৰস্তুতি চলাব লাগিব। আমি 2022 চনত গুৱাহাটীত এখন বৃহৎ সভা আহ্বান কৰিছিলোঁ। সেই সভাখনত মই আজি দি ক'ব পাৰোঁ যে তাত তেতিয়াৰ যিজন সাংসদ আৰু তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ তেখেত বিশেষ দায়িত্বত আছিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইদেৱক মাতিছিলোঁ, আৰু এতিয়া ৰাজ্যপাল ৰমেন্দ্ৰ নাৰায়ণ ডেকা ডাঙৰীয়া আছে ছত্তীশগড়, তেখেতক মই নিমন্ত্ৰণ জনাইছিলোঁ। আৰু সেই সভাখনত অসমৰ আৰু ভাৰতবৰ্ষৰ 22 গৰাকী বিজ্ঞানী আৰু বিশেষ অভিযন্তা আহিছিলে। সেইখন এখন আড়ম্বৰপূৰ্ণ সভা পতা হৈছিলে, আৰু সেই সভাখনত মই এতিয়াৰ যিজন গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালকো মাতিছিলোঁ। তেখেত অশোক সিংঘালে আহিম বুলি ক'লে, কিন্তু তেওঁ নাহিলে। তেওঁলোকক আমি তেতিয়াই 22 চনতে এটা ডাঙৰ প্ৰস্তাৱ দিছিলোঁ, যিটো মই ভাৰতৰ নীতি আয়োগক দিছোঁ, প্ৰধানমন্ত্ৰীক দিছোঁ, আৰু এই সম্পৰ্কে মই এটা টিভি চেনেলত বিশেষকৈ গোটেই কথাখিনি দাঙি ধৰিছিলোঁ, এখন মেপ আঁকি পেলাই, যে কি কাৰণে পানীটো আমাৰ লাহে লাহে উপদ্ৰৱ কৰি আহিছে পানীটোৱে। আৰু এতিয়া আজি শিৱসাগৰ, যোৰহাট, চৰাইদেউ, আজি শিৱসাগৰত মানুহ বেছি ক্ষতিগ্ৰস্ত হৈছে, আৰু এই মানুহবিলাকক ভাল যিটো সা সুবিধা এতিয়া দিব লাগিছিল সেইখিনি দিব পাৰিলেহেঁতেন আগতীয়াকৈ যদি চৰকাৰৰ পৰা প্ৰস্তুতি চলালেহেঁতেন। কিন্তু চৰকাৰে বানপানীৰ ক্ষেত্ৰত একেবাৰে গুৰুত্ব নিদিয়ে। যেতিয়া বানপানীটো ক'ৰবাত হয়, সেইটো তথ্য লয় DC বিলাকৰ পৰা, DC বিলাকে যেনেকৈ কয় সেইমতে প্ৰস্তুত কৰি থাকে, আৰু সময়ত গৈ পেলাই তেওঁলোকে কিছু সাহায্য দিয়ে। কিন্তু এক সুদূৰ প্ৰসাৰী ব্যাপক এখন আঁচনি ল'ব লাগিব, যিখন আঁচনিৰ যোগেদি বানপানীৰ সমস্যাটো সমাধান কৰিব পৰা যাব। পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ বানপানী হয় আপোনাৰ চীন দেশত, ইজৰাইলতো হয়, ভাৰতবৰ্ষতো হয়, কিন্তু চীন দেশৰ বানপানীৰ সমস্যা সমাধান হ'ল, ইজৰাইলৰ সমস্যা হ'ল, কিন্তু সমাধান হ'ল, কিন্তু ভাৰতবৰ্ষত কিয় নহ'ব? ভাৰতবৰ্ষতো ইমান গুণী জ্ঞানী বিজ্ঞানী বিশেষজ্ঞ আছে, ভাৰতবৰ্ষতো হ'ব। কিন্তু আমাৰ সদিচ্ছা লাগিব, চৰকাৰৰ বৰমূৰীয়াসকলৰ সদিচ্ছা লাগিব, তেনেকুৱা এটা আঁচনি থাকিব লাগিব, তেতিয়া সমস্যাটো সমাধান হ'ব। নহ'লে কিন্তু বানপানীটো এটা ৰাজনৈতিক অস্ত্ৰ হৈ থাকিব, আৰু বানপানীক লৈ পেলাই ৰাজনীতি কৰি থকা হ'ব, আৰু ৰাজনীতিৰ যোগেদি ক্ষমতা দখল কৰি পেলাই মানুহবিলাকক একেবাৰে অজ্ঞ বনাই থকাহে এটা প্ৰক্ৰিয়া হ'ব বুলি মই ভাবোঁ। আজি আমি পাইছিলোঁ অখিল গগৈদেৱে নিজেই তেওঁ ফেচবুক লাইভ বা অন্যান্য টিভি চেনেল যোগে তেওঁ কৈছে যে তেখেতে বানপানীৰ সমস্যা বিধানসভা অধিৱেশনত উপস্থাপন কৰিবলৈ সময় বিচাৰোঁতেও তেখেতক 2 মিনিট সময় নিদিলে, আৰু তেখেতক বিধানসভাৰ মজিয়াৰ পৰা নিলম্বন কৰা হ'ল। গতিকে এইটো আপুনি কিমান গ্ৰহণযোগ্য বুলি ভাবে? এইটোতো এটা বহুত অগণতান্ত্ৰিক কথা হৈছে। বিধানসভাৰ মজিয়াত আজি অসমৰ 125জন বিধায়ক একেবাৰে নীৰৱ হৈ থাকে। তাৰ ভিতৰত সৰব ভূমিকা গ্ৰহণ কৰা মানুহজনেই হৈছে অখিল গগৈ ডাঙৰীয়া, আৰু অখিল গগৈয়ে তথ্য সহকাৰে গোটেইখিনি কথা কয়। 1 নম্বৰ কথা সেইটো। 2 নম্বৰ, যিবিলাক আমাৰ সৰু সৰু পৰ্টেল চেনেল আছে বা ৰাজ্যিক ভিত্তিত যিবিলাক ডাঙৰ চেনেল আছে, ছেটেলাইট চেনেল আছে বা ৰাষ্ট্ৰীয় ভিত্তিত, এই ছেটেলাইট চেনেলবিলাকত এই বানপানীৰ হুবহু যিটো চৰিত্ৰ সমস্যাটো যোৰহাটত যে হৈছে, শিৱসাগৰত হৈছে, চৰাইদেউত হৈছে,
এই কথাখিনি মানে হুবহু মানে দাঙি ধৰিব পৰা নাই, আৰু দাঙি ধৰাৰ ক্ষেত্ৰত অদৃশ্য এটা শক্তিয়ে মানে বন্ধ কৰি ৰাখিছে। এই গোটেইখিনি কথাই অৰ্থাৎ সংবাদ মাধ্যমে যে ইয়াত কিছু মানে নীৰৱ ভূমিকা গ্ৰহণ কৰিছে, 2 নম্বৰতে প্ৰশাসনে যে কিছু নীৰৱ ভূমিকা গ্ৰহণ কৰিছে, এই গোটেই কথাখিনি গাপ দি ৰখাৰ বাবেই অখিল গগৈ এজন মানে প্ৰতিবাদী কণ্ঠ। তেওঁ আজি বিধানসভাত তেওঁ কথা ক'ব বিচাৰিছিলে যে এইটো এনেকুৱা হৈছে, তেওঁ কথাখিনি ক'বলৈ সুবিধা অধ্যক্ষগৰাকীয়ে দিব লাগিছিলে। মইতো জনাত যে আজিতো অধ্যক্ষগৰাকীও নিৰপেক্ষ মানুহ নহয়, তেওঁ অদৃশ্য শক্তিৰ কবলত পৰি পেলাই অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়েও কাম কৰিছে, যাৰ ফলত তেখেতক 2 মিনিট কথা ক'বলৈ দিয়া নহ'লে। আজি 2 মিনিট অখিল গগৈয়ে কথা ক'বলৈ সুযোগ পোৱা হ'লে নিশ্চয় বিধানসভাত সেইবিলাক কথা, জাতীয় সমস্যা, ৰাষ্ট্ৰীয় সমস্যা আৰু সমাজখনৰ ডাঙৰ ডাঙৰ সমস্যাৰ কথা মুক্ত কণ্ঠে আলোচনা কৰিবলৈ সুবিধা দিব লাগে। এইটো নিদিয়াটোৱে এইটো বুজায় যে গোটেই বস্তুবিলাক হেঁচি বা চেপা মাৰি ৰাখি থ'ব বিচৰা হৈছে আৰু জনসাধাৰণক এইবিলাক কথা জানিবলৈ দিয়া হোৱা নাই। ৰাষ্ট্ৰীয় পৰ্যায়তো কি কথা হৈছে আপোনালোকে জানে, গোটেই ছাত্ৰ ছাত্ৰীক মষিমূৰ কৰিবৰ কাৰণে অপচেষ্টা চলোৱা হৈছে। ঠিক ৰাজ্যিক ভিত্তিতো আজি বানপানীৰ সমস্যাটোৱে উজনি অসমত তহিলং কৰি দিছে। উজনি অসমৰ যিখিনি মানুহ অত্যন্ত অৱস্থাপন্ন অসমীয়া খিলঞ্জীয়া মানুহ, সেইখিনি মানুহ সম্পূৰ্ণ ধূলিসাৎ হৈ গৈছে এই বানপানীটোত। আজি মই জনাত আজি 55 বছৰে ইমান ডাঙৰ বানপানী উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, গেলেকী এই ভিতৰুৱা অঞ্চলবিলাকত হোৱা নাছিল। কিন্তু এইটো কাৰণ এইটো হ'ব যে অবৈধ খনন কাৰ্য পাহাৰবিলাকত চলোৱা হৈছে। ঠিক তেনেধৰণে সমান্তৰালভাৱে আমি বহুতো মানে প্ৰতিৰোধমূলক কাম কৰিছোঁ। ক'ৰবাত ফিচাৰী খান্দি দিছোঁ অবৈজ্ঞানিকভাৱে, ক'ৰবাত আমি মথাউৰি বনাই দিছোঁ বিজ্ঞান ভিত্তিক নহয়। গতিকে আমি যিবিলাক কাম কৰিছোঁ বানপানী প্ৰতিৰোধৰ নামত, আমাৰ কথাবিলাক মানে বিজ্ঞানসন্মত হোৱা নাই, যাৰ ফলত বানপানীৰ সমস্যাটোৱে এটা মানে ডাঙৰ ৰূপ লৈছে। আৰু এই সমস্যাটো এতিয়াই নহয়, কিন্তু এই বছৰ যে হৈছে নহয়, আমাৰ আগন্তুক যিবিলাক দিন আহিছে অত্যন্ত ভয়াৱহ দিন আহিছে। হয়তো আমাৰ এই গোটেই অঞ্চলটো, অসমৰ গোটেই অসমখন মানে এতিয়া যিখন অসম আছেগে, এই অসমখনক হয়তো পাহাৰীয়া অঞ্চলৰ পৰা অহা পানীয়ে পুতি পেলাব পাৰে বা এই গোটেই অঞ্চলটো ধ্বংস হৈ যাব পাৰে, তেনেকুৱা এটা সম্ভাৱনাই কিন্তু দিনক দিনে দেখা দিছে। শেষত মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি এগৰাকী সমাজ সচেতন ব্যক্তি, আপোনাৰ নিজা দৃষ্টিভংগীৰে আপুনি অসম চৰকাৰক কি আহ্বান জনাব? এই যে শিৱসাগৰ বা যোৰহাটৰ বান পৰিস্থিতি, হয়তো কাইলৈ পৰহিলে আমাৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথতো সেই বান পৰিস্থিতি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। গতিকে আপুনি চৰকাৰক এই ক্ষেত্ৰত কি আহ্বান জনাব? মোৰ কথা হ'ল কি, এটা মাষ্টাৰ প্লেন বনাব লাগে আৰু তাৰ কাৰণে প্ৰতিখন জিলাৰ পৰা তেনেকুৱা সচেতন ব্যক্তিক লৈ এখন সমিতি গঠন কৰিব লাগে। সেই সমিতিখনে কমচে কম 6 মাহৰ ভিতৰত এখন প্ৰতিবেদন প্ৰস্তুত কৰিব লাগে আৰু তাত আমিও এজন সচেতন নাগৰিক হিচাপে সেইটো আমি সঁহাৰি জনাম। গতিকে এখন সমিতি গঠন কৰি সেইটো চৰকাৰক প্ৰতিবেদন দাখিল কৰিব লাগে আৰু চৰকাৰে সেই মতে যদি আগবাঢ়ি যায় আৰু যিখন সমিতি গঠন কৰিবলৈ মই কৈছোঁ সেইখনত আমাৰ অসমৰ অভিযন্তাও থাকিব লাগে, আমাৰ বানপানী বিশেষজ্ঞও থাকিব লাগে, ঠিক তেনেকে ভূবিজ্ঞানীও থাকিব লাগে। এই তেনেকুৱা মানে যিবিলাক অভিজ্ঞশীল ব্যক্তি, তেওঁলোকৰ দ্বাৰা এখন কমিটি গঠন কৰি 6 মাহৰ ভিতৰতেই এখন প্ৰতিবেদন প্ৰস্তুত কৰি অসম চৰকাৰক দিব লাগে আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক দিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰে সেই সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত যদি বানপানীৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে, কিন্তু এই সমস্যাটো একেদিনাই সমাধান হোৱা বস্তু নহয়, এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমাক কমেও 5 বা 10 বছৰ সময় লাগিব। গতিকে আমি পৰ্যায়ক্ৰমে এইখিনি কাম কৰিব লাগিব। বানপানী কিন্তু অহাটো স্বাভাৱিক, কিন্তু বানপানীখিনিক আমি স্বচ্ছভাৱে ওলাই যাবৰ কাৰণে উপনদীবিলাক কেনেকৈ খান্দিব লাগে আৰু খান্দিলে আমাৰ কি উপকাৰ হ'ব, কি অপকাৰ হ'ব, এইখিনি তন্নতন্নকৈ পৰীক্ষা কৰি যদি ব্যৱস্থা গ্ৰহণ কৰা যায়, তেনেহ'লে বানপানীৰ সমস্যাটো নিশ্চয় সমাধান হ'ব আৰু অসমে আকৌ এখন সেউজ অসম হিচাপে গঢ় লৈ উঠিব। হয়, আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিম যে চৰকাৰে যি বানত বিধ্বস্ত লোকসকল আছে তেওঁলোকক পৰ্যাপ্ত পৰিমাণে তেওঁলোকক ক্ষতিপূৰণ দিয়ক, তেওঁলোকৰ যি হেৰুৱাইছে সেই হেৰুৱা বস্তুখিনি পূৰণ কৰাৰ চেষ্টা কৰক আৰু এনেকুৱা ভয়ংকৰ পৰিস্থিতি যাতে অসমত আৰু পুনৰ দুনাই নহওক তাৰ কামনা কৰি আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ, ধন্যবাদ।